এপিচিচিৰ সভাপতি ভূপেন বৰাই কংগ্ৰেছ দলটোক ডুবাব আমি ডিকেবি ব্যক্তি আজি কৈ থলো। ভূপেন বৰাই অসমৰ সাধাৰণ জনতাৰ প্ৰতিনিধিত্বটো নকৰে, তেওঁ আন্তৰিকতাৰে কংগ্ৰেছ দলটোকো প্ৰতিনিধিত্ব নকৰে, তেওঁ কেৱল প্ৰতিনিধিত্ব কৰে নিজক। এয়া তেওঁৰ স্বভাৱ, এয়া তেওঁৰ চৰিত্ৰ। ভূপেন বৰাৰ কোনো প্ৰশাসনিক যোগ্যতা দক্ষতা নাই, কেৱল তেওঁ নিজক চিনে। ভূপেন বৰা এনেকুৱা এগৰাকী লোক যিজনে ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ সুবিধাবাদৰ আশ্ৰয় লৈছে। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছুৰ সমৰ্থনত যেতিয়া সম্পাদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু সেইখিনি সময়ত ৰাজনৈতিক কাৰণত তেওঁ তেওঁৰ বিপৰীতে থকা প্ৰাৰ্থীগৰাকীৰ মানে নমিনেশ্যন উইথড্ৰ কৰিছিল আৰু সেইখিনি সময়তে তেওঁ ৰজগলিত এগৰাকী বিশেষ ব্যক্তিৰ লগত মানে এক বৈঠকত মিলিত হৈছিল আৰু সেই বৈঠকৰ পিছতে তেওঁ নভা এম্বেচাডৰ, চৰকাৰে যোগান ধৰা নভা এম্বেচাডৰ গাড়ীৰে তাৎক্ষণিকভাৱে গুৱাহাটীলৈ আহিছিল আৰু গুৱাহাটীৰ ষ্টাৰ হোটেলত তেওঁ বাহৰ পাতিছিল। বাহৰ পাতি নিশা তেওঁ গোপনে হিতেশ্বৰ শইকীয়াৰ লগত মিলিত হৈছিল। একমাত্ৰ কংগ্ৰেছৰ জ্যেষ্ঠ প্ৰবীণ প্ৰভাৱশালী নেতা মণিকুমাৰ চুব্বাক আলপৈচান ধৰি মণিকুমাৰ চুব্বাক মানে আপুনি যিমান ভাবে তাতকৈ বেছি পৰিমাণে সহযোগিতা কৰি তেওঁ মানে যুৱ কংগ্ৰেছৰ সম্পাদক হৈছিল। মাতন সিং আৰু মণিকুমাৰ চুব্বাৰ আশীৰ্বাদত যুৱ কংগ্ৰেছৰ সম্পাদক হোৱা ভূপেন বৰাই মণিকুমাৰ চুব্বাৰ লগত কি ধৰণে কাম কৰিছিল আমি জনাম নেকি? আমি তথ্য দিম, সাক্ষী দিম নেকি কিমান পৰ্যায়লৈ আগবাঢ়িছিল? আৰু এইগৰাকী ভূপেন বৰাক আপোনালোকে ভৰসা কৰি যুদ্ধ কৰিব আহিছে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে। ৰিপুণ বৰা, ভৰত নৰ, ভুৱনেশ্বৰ কলিতা আদি নেতাৰ লগত এক ধৰণৰ সম্পৰ্ক স্থাপন কৰি তেওঁ কেৱল বিত্তীয় লেনদেন কৰিছিল। আনকি ভুৱনেশ্বৰ কলিতা, যেতিয়া ভুৱনেশ্বৰ কলিতা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ আছিল সেইখিনি সময়তো টিকট প্ৰদানৰ কেতবোৰ অভিযোগত অভিযুক্ত হৈছিল ভূপেন বৰা। আৰু পৰৱৰ্তী সময়ত তেওঁ যেতিয়া সভাপতিৰ দায়িত্ব পালন কৰিছিল তেতিয়া এনে এগৰাকী লোকক তেওঁ তিনিচুকীয়া জিলাৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছিল। আচৰিত হ'ব, তিনিচুকীয়া ডেভেলপমেণ্ট অথৰিটিৰ চেয়াৰমেন হৈ একাধিক বিত্তীয় কেলেংকাৰীত জড়িত এগৰাকী ব্যক্তি প্ৰণৱ বৰুৱাক তেওঁ পৰৱৰ্তী সময়ত কিয় তিনিচুকীয়া জিলাৰ সভাপতি পাতিছিল অকণমান বিচাৰ খোচাৰ কৰিলে সকলোবোৰ ওলাই পৰিব। আমি নকওঁ এইবোৰ কথা, কাৰণ তিনিচুকীয়া ডেভেলপমেণ্ট অথৰিটিৰ চেয়াৰমেন হৈ থকা সময়ত প্ৰণৱ বৰুৱাই ভূপেন বৰাৰ লগ লাগি কি কৰিছিল এই কথাবোৰ মানুহে জানে, তিনিচুকীয়াৰ মানুহে জানে। এই কথাবোৰ অসমক জনাৰ প্ৰয়োজন নাই, কিন্তু আমি জনাম কাৰণ এতিয়া জনোৱাৰ প্ৰয়োজন হৈছে। এইগৰাকী ভূপেন বৰা, যিগৰাকী ভূপেন বৰাৰ বাল্য বন্ধু ৰাজেশ যোশী এতিয়া SCRT কেলেংকাৰীৰ একাধিক কেইবা কোটি টকাৰ কেলেংকাৰীত নিমজ্জিত হৈ জেলত আছে। ৰাজেশ যোশী এই ভূপেন বৰাৰ বন্ধু, এক অতি আত্মীয়, অতি নিকট বন্ধু। আমাৰ কোনো তেওঁৰ লগত ব্যক্তিগত শত্ৰুতা নাই, কিন্তু এইখিনি সময়ত জাতিৰ এই সন্ধিক্ষণত, এইখিনি সময়ত অসমৰ সাধাৰণ জনতাই পৰিৱৰ্তন বিচৰাৰ সময়ত, এইখিনি সময়ত যিসকলে মূল্যবোধৰ ৰাজনীতি বিচাৰিছে, এইখিনি সময়ত মানে যিসকলে পৰিৱৰ্তন বিচাৰিছে, গতিকে এইখিনি সময়ত যদি জাতিক লৈ গাদ্দাৰী কৰে, জাতিক লৈ প্ৰবঞ্চনা কৰে, এইখিনি সময়ত যদি ভূপেন বৰাৰ দৰে লোকসকলৰ মুখাবোৰ খুলি দিয়া নহয় তেতিয়াহ'লে ডাঙৰ কথা হ'ব। গতিকে গৌৰৱ গগৈ ভূপেন বৰাই পাত্তা নিদিয়ে, গৌৰৱ গগৈ ভূপেন বৰাই গুৰুত্ব নিদিয়ে, গৌৰৱ গগৈৰ টিমটোক, গৌৰৱ গগৈৰ দলটোক ভূপেন বৰাই বৰপিৰা পাৰি নিদিয়ে। কাৰণ গৌৰৱ গগৈৰ লগত যদি তেওঁৰ সমকক্ষ তেনেকুৱা উপযোগী, তেনেকুৱা যোগ্য লোকসকলক এৰি দিয়া হয় বাটটো, তেতিয়াহ'লে বিপদ তেওঁৰ আহিব, তেওঁ নিদিয়ে। আৰু সেইকাৰণে MP ইলেকশ্যনত গৌৰৱ গগৈক হৰুৱাবৰ কাৰণে ভিতৰে ষড়যন্ত্ৰ কৰিছিল, এয়াও অভিযোগ আছে তেওঁৰ বিৰুদ্ধে। গতিকে এইগৰাকী ভূপেন বৰা, যি ভূপেন বৰাই নতুন প্ৰজন্মৰ বিচক্ষণ ৰাজনীতিক গৌৰৱ গগৈক গুৰুত্ব নিদিয়ে বা নতুন প্ৰজন্মৰ যিসকল যোগ্যৱান সামৰ্থ্যৱান তাত দলীয় নেতা আছে তেওঁলোকক গুৰুত্ব নিদিয়ে, তেওঁলোকক বহাই থয়, তেওঁলোকক কথা ক'ব নিদিয়ে, সেইগৰাকী ভূপেন বৰাই কি কৰিব এই কথাটো জনা আছে। ভূপেন বৰাই যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বা বিজেপিৰ বিৰুদ্ধে বৰ কথা কৈ আছিল, তেওঁৰ ঘৰ উচ্ছেদৰ নামত এখন নটিচ গৈছিল নহয়, তাৰপিছত ঠাণ্ডা। গতিকে হাতে হাতৰে লগ লাগি এওঁলোক চব মানে এওঁলোকৰ পিছফালটো চবৰে বোকাময়, এওঁলোকৰ পিছফালটো চবৰে পুতিগন্ধময়। এওঁলোকে আচলতে প্ৰত্যেকৰে এটা বিভিন্ন লেতেৰা ৰূপ আছে, স্বৰূপ আছে, যিবোৰ শাসক পক্ষৰ প্ৰত্যেকেই জানে। আৰু এওঁলোকে শাসক পক্ষৰ বিৰোধিতা স্পষ্টভাৱে এই কাৰণে কৰিব নোৱাৰে, এওঁলোকৰ অৱস্থা কি হ'ব এওঁলোকেও জানে।